নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছোঁ দিব্যশ্ৰী বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজি এই ভিডিঅ'টোত আমি আসাম পুলিচ ABUB ৰিটাৰ্ণ এক্সামৰ বাবে কেইটামান কমন কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে এটা বেছি দেৰি নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টো প্ৰথমটো কুৱেশ্যনত দিছে যে পানীপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল পানীপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1781 চনত পানীপথৰ তৃতীয় যুদ্ধ হৈছিল 1781 চনত এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে দ্বিতীয় অসমীয়া কথাছবিখনৰ নাম কি দ্বিতীয় অসমীয়া কথাছবিখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ এইটো ৰাইট এনচাৰ হ'ব ইন্দ্ৰমালতী দ্বিতীয় অসমীয়া কথাছবিখনৰ নাম আছিল ইন্দ্ৰমালতী এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 18 এপ্ৰিল বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি বান ৰজা মহাভৈৰৱ মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ মেগাষ্টেনিছ ইণ্ডিকা গ্ৰন্থখন লিখিছিল মেগাষ্টেনিছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মী সিংহ মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ ৰজাৰ দিনত হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বকুল বনৰ কবি বুলি কাক কোৱা হয় বকুল বনৰ কবি বুলি কাক কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে চামেলি মেমচাপ চলচ্চিত্ৰখনৰ পৰিচালক কোন চামেলি মেমচাপ চলচ্চিত্ৰখনৰ পৰিচালক কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি আব্দুল মজিদ চামেলি মেমচাপ ছবিখনৰ পৰিচালক আছিল আব্দুল মজিদ এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বুদ্ধচৰিত কোনে লিখিছিল বুদ্ধচৰিত কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি অশ্ব ঘোষ বুদ্ধচৰিত অশ্ব ঘোষে লিখিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল IIT গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1994 চনত IIT গুৱাহাটী 1994 চনত প্ৰতিষ্ঠা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি মোনাবাৰী চাহ বাগিচা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত আমাক সুধিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি দৰং আৰু শোণিতপুৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনে বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল কোনে বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চিটো ৰাইট এনচাৰ হ'ব আত্মাৰাম শৰ্মা বাইবেলক অসমীয়ালৈ অনুবাদ কৰিছিল আত্মাৰাম শৰ্মাই এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত অৰুণোদয় আলোচনীখন প্ৰকাশিত হৈছিল কিমান চনত অৰুণোদয় আঁচনিখন প্ৰকাশিত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1846 চনত
অৰুণোদয় আঁচনিখন প্ৰকাশিত হৈছিল 1846 চনত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এত দিছে মুম্বাই, অপশ্যন বিত দিছে জেনেভা, চিত দিছে দিল্লী আৰু ডিত দিছে কলিকতা। অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ মুম্বাই। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত মুম্বাইত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে উত্তৰ পূব উন্নয়ন নিগম কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ পূব উন্নয়ন নিগম কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত। উত্তৰ পূব উন্নয়ন নিগম 1995 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে লীলাবাৰী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত। লীলাবাৰী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি লখিমপুৰ। লীলাবাৰী বিমানবন্দৰ লখিমপুৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ বেৰোমিটাৰ। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰৰ নাম হৈছে বেৰোমিটাৰ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন আমাক সুধিছে। ইয়াত আমাৰ অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ। এইটো ৰাইট এনচাৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথাছবিৰ ৰচক আছিল যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে জুবিন গাৰ্গৰ পপীয়াৰ তৰা গানটোৰ কোনে লিখিছিল। জুবিন গাৰ্গৰ পপীয়াৰ তৰা গানটো কোনে লিখিছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰাহুল গৌতম। জুবিন গাৰ্গৰ পপীয়াৰ তৰা গানটো লিখিছিল ৰাহুল গৌতমে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল। কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এত দিছে 1853, অপশ্যন বিত দিছে 1861, চিত দিছে 1876 আৰু ডিত দিছে 1930। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1876। তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল 1876 চনত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত আছে। নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত আছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি শোণিতপুৰ। নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য শোণিতপুৰ জিলাত আছে। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম কি। অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি চাবুৱা চাহ বাগিচা। অসমৰ প্ৰথম চাহ বাগিচাখনৰ নাম হৈছে চাবুৱা চাহ বাগিচা। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনতে আমাক সুধিছে যে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 2003 চনত। কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 চনত ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি লিটিকাই। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হৈছে লিটিকাই। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এত দিছে গুৱাহাটী, বিত দিছে গোলাঘাট, চিত দিছে যোৰহাট আৰু ডিত দিছে ডিব্ৰুগড়। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে
চুৰাট কোনখন নদীৰ পাৰত অৱস্থিত চুৰাট কোনখন নদীৰ পাৰত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ তাপি চুৰাট তাপি নদীৰ পাৰত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি চিটো ৰাইট এনচাৰ হ'ব পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসৰ নাম হৈছে পদুম কুঁৱৰী এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে আয়ুষ্মান ভাৰত আঁচনি কেতিয়া আৰম্ভ কৰিছিল আয়ুষ্মান ভাৰত আঁচনি কেতিয়া আৰম্ভ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 2018 চনত আয়ুষ্মান ভাৰত আঁচনি 2018 চনত আৰম্ভ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে কি ৰাষ্ট্ৰপতি বিত দিছে গৃহমন্ত্ৰী চিত দিছে প্ৰধানমন্ত্ৰী আৰু ডিত দিছে ওপৰৰ এজনো নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চিটো প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী গতিকে এতিয়া আহিছোঁ আজি আমাৰ এই ভিডিঅ'টো শেষৰটো কুৱেশ্যনলৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধটো হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে আমাক প্ৰশ্নটো কি সুধিছে যে কিমান চনত অসহযোগ আন্দোলন হৈছিল কিমান চনত অসহযোগ আন্দোলন হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে 1920 চনত বিত দিছে 1921 চনত চিত দিছে 1930 চনত আৰু ডিত দিছে 1942 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ ইমানেই ধন্যবাদ